ৰাতিপুৱা 6টা 6:30 বজাত ৰাতিপুৱা সিহঁতে দা কুঠাৰ লৈ যায় আমাৰ ঘৰ ভাঙি দিয়ে আমি সিহঁতৰ পৰা ঘৰ ভাঙি দিয়াত আমি আগবাঢ়ি যাওঁতে কোনে ভাঙি দিয়ে? এই আমাৰ খুৰাৰ ল'ৰা, কিন্তু এইটোও আমাৰ খুৰাৰে ল'ৰা জাকিৰৰ আলতাফ, তাৰপিছত আব্দুল মালেক, তাৰপিছত অহৰুল, তাৰপিছত হ'ল কি আলতাফ, শাহিনুৰ আলম আৰু শামছুল হক, সেইকেইজনে যাই আমাৰ ঘৰটো ভাঙি দিয়ে। আমি আগবাঢ়ি যাওঁতে সিহঁতে হাতত দা কুঠাৰ তাৰপিছত দা লৈ গৈছিল আৰু হাতৰ মাজত স্পিৰিং থকা জেগা লৈ গৈছিল, যাই আমাৰবিলাকক আহত কৰে। সিহঁতে আহত কৰি আমি সিহঁতৰ পৰা নগৰবাৰ মেডিকেলত আহোঁ। মেডিকেলৰ পৰা ডাক্তাৰে চাই কিনে আমাৰ 3জন ইতিমধ্যে GMCত ৰেফাৰ কৰে আৰু বাকীখিনি আমি নগৰবাৰা হস্পিটেলতে চিকিৎসা হৈ আছে। গতিকে দয়ালু মহোদয়, এই জাকিৰে কিন্তু আমাক খুব হাৰাশাস্তি দি আছে। ইয়াৰ উচিত যাতে বিচাৰ কৰি দিয়ে। আমাক বহুদিনৰ পৰা খুব হাৰাশাস্তি দি আছে। কণ্ডলটো কিহৰ কাৰণে? কণ্ডলটো মাটিৰ কাৰণে। আমাৰ মাটিয়ে, কিন্তু সিহঁতে মাটি বাৰী চব বিক্ৰী কৰা শেষ হৈছে। এতিয়া পইচা পাতি হোৱাৰ কাৰণত সিহঁতে খুব আমাক হাৰাশাস্তি দি আছে। মাটিবিলাক এতিয়া আমাক বেদখল কৰাৰ কাৰণে চেষ্টা কৰি আছে। আৰু আমি চাৰ্কেলত যিবিলাক মাটিৰ কামবিলাক কৰিবলৈ আহোঁ, সিহঁতে অনলাইনত আমি মৃত্যু নামজাৰি যে কৰিবলৈ আহিছিলোঁ, কিন্তু মৃত্যু নামজাৰি কৰিব নোৱাৰোঁ। সিহঁতে মাটিত কি পৰা কৰি থৈ দিছে, আমাৰ নামজাৰি নহয়। অফলাইনত অফ কৰি থৈছে মাটিবিলাক, অনলাইনত আমি মাটিৰ কাম বাৰী কৰিব নোৱাৰোঁ। গতিকে দয়ালু মহোদয়, অতি শীঘ্ৰে আপুনি তদন্ত কৰি আমাৰ যাতে উচিত বিচাৰটো কৰি দিয়ে, এয়ে আপোনালোকৰ ওচৰত আমাৰ প্ৰাৰ্থনা জনালোঁ।